So hello students, মই তোমালোকৰ সৌৰভ স্যাৰ আশা কৰো তোমালোকে সবে ভালে আছে and I welcome you all to the official YouTube channel of Euphoria Academy. আজি আমাৰ GK GS ৰ MCQ সিৰিজৰ পাৰ্ট নম্বৰ 5 ক্লাস নম্বৰ 5 অলৰেডি 4টা ক্লাস হ'ল আপোনালোকে ভাল পাই আছে কন্টেন্ট ফিডব্যাক পাই আছে এই কাৰণে থ্যাংক ইউ সো যেনেকৈ মই সদায় কৈ থাকোঁ বাৰু যে এই সিৰিজ কেইটা বাৰু বহুত দিনলৈকে চলিব কন্টিনিউ চলাই থাকিম আৰু ইয়াৰ পৰা আপোনালোকে স্টেট গভৰ্নমেণ্ট চেন্ট্ৰেল গভৰ্নমেণ্টৰ পৰা জিকে জিএছৰ প্ৰিভিয়াছ ইয়াৰ কোশ্চেন মই ইয়াতে ডাইৰেক্টলি ডিছকাশ্যন কৰিম প্ৰিভিয়াছ ইয়াৰ কোশ্চেন মানে যিবিলাক এক্সাম আমাৰ আহিবলগীয়া এডিআৰই ফৰেষ্টাৰ অৰ আছাম পুলিচ এক্সামত আমি এক্সপেক্ট কৰিব পাৰোঁ সো আমি ইয়াতে ৰেগুলাৰলি আমি ক্লাছেছ এতিয়া মই বঢ়োৱাৰ ট্ৰাই কৰি আছোঁ আমাৰ ক্লাছেছৰ সংখ্যা এতিয়া লাহে লাহে বাঢ়ি আছে বাৰু আৰু 15th এপ্ৰিল আমাৰ এটা কিবা এটা প্ল্যানিং আছে 15th এপ্ৰিল 15 এপ্ৰিলৰ পৰা ক্লাছৰ সংখ্যা আমি আৰু বেছিকৈ আমি দিব পাৰিম যিয়ে হোক সো নিশ্চয়কৈ ভিডিওটো কমপ্লিট ভিডিও চাব আৰু নতুন কিবা বস্তু যদি ইয়াৰ পৰা যদি আপোনালোকে শিকিব পাৰে এইবিলাক নিশ্চয়কৈ নোট ডাউন কৰিব নোট ডাউন নকৰিলে বস্তুখিনি আপুনি ৰিভাইজ কৰোঁতে প্ৰব্লেম পাব ইয়াৰ লগত মই ৰিকুৱেষ্ট কৰিম যদি ভিডিও কেইটা ভাল পায় আপোনালোকে নিশ্চয়কৈ লাইক কৰিব আৰু মোষ্ট ইম্পৰ্টেণ্টলি প্লিজ এইটো হাম্বল ৰিকুৱেষ্ট সাবস্ক্ৰাইব কৰিব আপোনালোকে সাবস্ক্ৰাইব নকৰে সো ভিডিও কেইটা ভাল পায় সাবস্ক্ৰাইব কৰিব আৰু কমপ্লিট ভিডিওটো এবাৰ চাব আৰু ধুনীয়াকৈ মোক পিছত ফিডবেকত জনাব চাই থাকক ভিডিওটো Okay, so hello students, এইটো আজি আমাৰ MCQ সিৰিজৰ পাৰ্ট 5 মানে আমাৰ অসম চৰকাৰৰ বিভিন্ন এক্সামৰ বাবে এডিআৰই আসাম পুলিচ ফৰেষ্টাৰ গোটেইকেইটা এক্সামক টাৰ্গেট কৰি আমাৰ এটা MCQ সিৰিজ আমি আৰম্ভ কৰিছোঁ আৰু আজি এপিসোড নম্বৰ 5 পাৰ্ট নম্বৰ 5 so let's start with the session first of all যিসকলে বাৰু মোক চিনি নাপায় তেখেতসকলৰ বাবে এটা সৰু ইন্ট্ৰোডাকশ্যন মোৰ নাম সৌৰভ মই আৰআৰবি এনটিপিসি 2015 ক্লিয়াৰ কৰিছোঁ এজ এ ষ্টেচন মাষ্টাৰ বিগত 8 বছৰ ধৰি ইণ্ডিয়ান ৰেলৱেজত এজ এ ষ্টেচন মাষ্টাৰ ছাৰ্ভিচ দি আছোঁ ইয়াৰ লগতে এছএছচি সিজিএল 2017 ক্লিয়াৰ কৰিছিলোঁ অল ইণ্ডিয়া ৰেংকিং 704 আছিল টিচিং এক্সপিৰিয়েঞ্চ মোৰ দেন 7 ইয়াৰ্ছ আপোনালোকে ইয়াৰ আগতে বাৰু মোক বেলেগ বেলেগ প্লেটফৰ্মত নিশ্চয়কৈ এজ এ টিচাৰ হিচাপে পাইছে মেথছ আৰু ৰিজনিং পঢ়োৱা হিচাপে আজিৰ দিনত মই apart from Euphoria Academy because Euphoria Academy মোৰ নিজৰে চেনেল হয় ইয়াৰ বাহিৰত মই স্কৰ্ডিমিৰ লগত জড়িত আছো তাতে মই ম্যাথছ আৰু ৰিজনিং পঢ়াই আছো ওকে সো লেটস ষ্টাৰ্ট উইথ টুডেজ সেশন ফাৰ্স্ট এণ্ড ফৰমোষ্ট এটা সৰু ৰিকুৱেষ্ট হ'বকে যদি আপোনালোকে মোৰ ক্লাছেছ কেইটা যদি ইয়াৰ পৰা কিবা নতুন বস্তু শিকিব পাৰে যদি সো এইটো নিশ্চয়কৈ এবাৰ নোট কৰিব নোট নকৰাকৈ যদি আপোনালোকে যদি জাষ্ট এনে চাই থাকে যদি তো বস্তুখিনি আপোনাৰ ইমান ইউজফুল নহ'ব বস্তুখিনি সো এবাৰ কাইণ্ডলি লগে লগে নোট বনাই থাকিব নতুন কিবা যদি কণ্টেণ্ট পায় এটা নোট কপি এটা মেইনটেইন কৰিব পাৰে বিকজ মই আগতে কৈছোঁ যে মই এইটো দীঘলীয়া সময়লৈকে এইটো চলাম বুলি ভাবিছোঁ বিকজ ইয়াৰ পৰা আপোনালোকে নিশ্চয়কৈ লাভ পাব ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যন আপোনালোকে কমন পাব যিটো মই আগতে কৈ দিছোঁ বাৰু সো এবাৰ যদি নতুন কুৱেশ্যন যিবিলাক পাই থাকিব এইটো প্লিজ এবাৰ নোট কৰি ল'ব আপোনালোকে ওকে সো লেটস ষ্টাৰ্ট উইথ দ্য ফাৰ্ষ্ট কুৱেশ্যন অফ দ্য ডে কি হ'ল ফাৰ্ষ্ট কুৱেশ্যন হু ৱাজ দ্য ৰাইটাৰ অফ আজি বন্দে কি চন্দের সং মানে আজি বন্দে কি চন্দের গীতৰ লেখক কোন আছিল বা কোন হয় অপশ্যন কেইটা দিয়া আছে তৰুণৰাম ফুকন অম্বিকাগিৰি ৰায়চৌধুৰী কনকলতা বৰুৱা বঙ্কিমচন্দ্ৰ চ্যাটাৰ্জী কারেক্ট অ্যান্সার ইজ অম্বিকাগিরি রয়চৌধুরী কারেক্ট অ্যান্সার ইজ অম্বিকাগিরি রয়চৌধুরী ইজ দ্য কারেক্ট অ্যান্সার মানে আমাৰ পাণ্ডু সেশন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিটো পাণ্ডু সেশন যিটো হৈছিল পাণ্ডুত এটা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সেশন হৈছিল দিছ ইজ পাণ্ডু সেশন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এই কংগ্ৰেছত যেতিয়া সেশনটো ষ্টাৰ্ট হ'ল তেতিয়া অপেনিং সং আপোনাৰ এইটো আছিল ঠিক আছে আজি বন্দে কি চন্দের এইটো অপেনিং সং আছিল আৰু এই অপেনিং সংটো কোনে কম্পোজ কৰিছিল এনসাৰ হ'ব আপোনাৰ অম্বিকাগিৰি ৰয়চৌধুৰী ইজ দ্য কাৰেক্ট এনসাৰ ক্লিয়াৰ মুভিং টু দ্য নেক্সট কুৱেশ্যন কি হ'ল কুৱেশ্যনত কি দিয়া আছে হু ইজ ন'ন এজ সৰোজিনী অফ আছাম অসমৰ সৰোজিনী বুলি কাক জনা যায় ঠিক আছে অপশ্যন দিয়া আছে আপোনাৰ পুষ্পলতা দাস চন্দ্ৰপ্ৰভা শইকীয়ানী ভানুমতী তালুকদাৰ আৰু কনকলতা বৰুৱা কাৰেক্ট অ্যান্সার ইজ ভানুমতী তালুকদাৰ কি হ'ল যে মহাত্মা গান্ধী অসমত ফাৰ্ষ্ট তেখেতে টুৰ কৰিছিল বা ফাৰ্ষ্ট টাইম অসমত আহিছিল ইন দ্য ইয়াৰ 1920 ঠিক আছে মহাত্মা গান্ধী অসমত ফাৰ্ষ্ট টাইমৰ বাবে আহিছিল ইন দ্য ইয়াৰ 1921 ত
মহাত্মা গান্ধী ফাৰ্ষ্ট টাইম আমাৰ অসমত আহিছিল। অহাৰ পিছত তেখেতে মহাত্মা গান্ধীয়ে যেতিয়া স্পীচ দিলে, যেতিয়া ভাষণ দিলে, এই ভাষণৰ শুনি ভানুমতী তালুকদাৰে বহুত ইনস্পিৰেশ্যন পালে আৰু তেখেতে ডিচাইড কৰিলে তেখেতে নিজৰ পৰিয়াল গোটেইখিনি এইবিলাক এৰি পিনে নিজৰ ইণ্ডিয়াৰ বাবে, আমাৰ ইণ্ডিয়াৰ বাবে তেখেতে যুদ্ধত নামিব বা যুদ্ধ কৰাৰ বাবে তেখেতে মেণ্টেলি প্ৰিপেয়াৰ হৈ গ'ল আৰু ইংৰেজৰ এগেইনষ্টত। ক্লিয়াৰ? এইকাৰণে তেখেতে লাহে লাহে তেখেতে ফেমাছ, আমাৰ অসমবাসীৰ মাজত তেখেতে ফেমাছ হৈ গ'ল এজ ভলেণ্টিয়াৰানী বাই। তেখেতক ভলেণ্টিয়াৰানী বাই বুলি তেখেতে ফেমাছ হৈ গ'ল। ইয়াৰ লগত স্বয়ং মহাত্মা গান্ধী নিজে তেখেতক সৰোজিনী অফ আছামৰ উপাধি দিলে। এই সৰোজিনী অফ আছামৰ উপাধি এই আমাৰ ভানুমতী তালুকদাৰক কোনে উপাধি দিছিল? স্বয়ং মহাত্মা গান্ধীয়ে দিছিল, MK গান্ধী। ক্লিয়াৰ? MK গান্ধী তেখেতক সৰোজিনী অফ আছাম উপাধি দিলে। ক্লিয়াৰ? আৰু ভানুমতী তালুকদাৰ কিন্তু ফেমাছলি ন'ন এজ ভলেণ্টিয়াৰানী বাই। এইটো কিন্তু এক্সামত আহিব পাৰে। চ' ভলেণ্টিয়াৰানী বাই কাক কোৱা হয়? অপশ্যন কেইটা দিলে পুষ্পলতা দাস, চন্দ্ৰপ্ৰভা শইকীয়ানী, কনকলতা বৰুৱা, ভানুমতী তালুকদাৰ। কাৰেক্ট এনচাৰ উইল বি ভানুমতী তালুকদাৰ। ক্লিয়াৰ? অ'কে, মুভিং টু কুৱেশ্যন নম্বৰ 3। কি দিয়া হৈছে চাবচোন। হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ স্বৰাজ পাৰ্টি ইন আছাম? অসমৰ স্বৰাজ পাৰ্টিৰ, অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল? অপশ্যন দিয়া আছে আপোনাৰ বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, তৰুণৰাম ফুকন। কাৰেক্ট এনচাৰ হ'ব আপোনাৰ তৰুণৰাম ফুকন। অসমত স্বৰাজ পাৰ্টিৰ প্ৰেচিডেণ্ট আছিল আপোনাৰ তৰুণৰাম ফুকন। ক্লিয়াৰ? এইটো কেতিয়া বনোৱা হৈছিল? এই স্বৰাজ পাৰ্টি অসমত কোন ইয়াৰত বনোৱা হৈছিল? যদি আপোনাৰ টাইম বা ইয়াৰ যদি লাগে, এনচাৰ হ'ব 5 জুলাই 1923। 5 জুলাই 1923 বনোৱা হৈছিল। লগতে আৰু এটা কথা যিটো নিশ্চয়কৈ আপোনালোকে গম পায়, তৰুণৰাম ফুকনক কিন্তু আমি পপুলাৰলি আমি কি বুলি গম পাওঁ? দেশভক্ত। দেশভক্ত তৰুণৰাম ফুকন, হয়নে? দেশভক্ত যদি আপোনাক যদি কুৱেশ্যনত আহে দেশভক্ত বুলি আমি কাক চিনি পাওঁ? অপশ্যন দি দিলে আপোনাক চাৰিটা। চ' এনচাৰ হ'ব আপোনাৰ তৰুণৰাম ফুকন ইজ দ্য কাৰেক্ট এনচাৰ। ক্লিয়াৰ? মুভিং টু কুৱেশ্যন নম্বৰ 4। মুভিং টু কুৱেশ্যন নম্বৰ 4। কি দিয়া হৈছে? হোৱাট ৱাজ দ্য নেম, এক ছেকেণ্ড, হোৱাট ৱাজ দ্য নেম অফ ফাৰ্ষ্ট ওমেন মাৰ্টিয়াৰ ইন দ্য হিষ্ট্ৰী অফ আছাম ফ্ৰীডম ষ্ট্ৰাগল? ঠিক আছে, মানে অসম স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী নাৰী শ্বহীদৰ নাম কি আছিল? ঠিক আছে, অসম স্বাধীনতা সংগ্ৰামৰ ইতিহাসত, হয়নে, প্ৰথমগৰাকী নাৰী শ্বহীদৰ নাম কি আছিল? অপশ্যন দিয়া আছে আপোনাৰ কনকলতা, মীৰাবাই, নলিনী বালাদেৱী, মাংৰি ওৰাং। কাৰেক্ট এনচাৰ ইজ মাংৰি ওৰাং। কাৰেক্ট এনচাৰ ইজ মাংৰি ওৰাং। হি ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টাৰ। ক্লিয়াৰ? কোন ইয়াৰত তেখেতক এনকাউণ্টাৰ কৰা হৈছিল? কোন ইয়াৰত? 1921। 1921ত তেখেতে শ্বহীদ হৈছিল। ক্লিয়াৰ? ফাৰ্ষ্ট ফিমেল মাৰ্টিয়াৰ, ফাৰ্ষ্ট ওমেন মাৰ্টিয়াৰ। ক্লিয়াৰ? মুভিং টু নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5। When did Mahatma Gandhi first visit Assam? মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে অসমত কোন ইয়াৰত, কোন চনত ভিজিট কৰিছিল? মহাত্মা গান্ধী কোন চনত প্ৰথম অসম ভ্ৰমণ কৰিছিল? অপশ্যন দিয়া আছে 1921, 1922, 1923 আৰু 1924। কাৰেক্ট এনচাৰ ইজ 1921। 1921ত মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল। এক্সাক্ট ডেট আপোনাক ক'ব পাৰোঁ 8 অগষ্ট 1921। 8 অগষ্ট 1921 ইজ দ্য কাৰেক্ট এনচাৰ। ক'ত আহিছিল তেখেতে? গোলকগঞ্জ। গোলকগঞ্জ। গোলকগঞ্জ কোন ডিষ্ট্ৰিক্টত আছে আজিৰ দিনত? ধুবুৰী। ধুবুৰী ডিষ্ট্ৰিক্টৰ গোলকগঞ্জত মহাত্মা গান্ধী ফাৰ্ষ্ট টাইমৰ বাবে অসমত আহিছিল ইন দ্য ইয়াৰ 1921। ক্লিয়াৰ? অ'কে, মুভিং টু কুৱেশ্যন নম্বৰ 6। মুভিং টু কুৱেশ্যন নম্বৰ 6। কি দিয়া হৈছে? হু ডিজাইনড দ্য লোগো অফ আছাম সাহিত্য সভা? মানে অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন কোনে অংকন কৰিছিল? অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন কোনে অংকন কৰিছিল? অপশ্যন দিয়া আছে যুগল দাস, শোভা ব্ৰহ্ম, মিত্ৰদেৱ মহন্ত, জগন্নাথ বৰুৱা। চাৰিটা অপশ্যন দিয়া আছে। কাৰেক্ট এনচাৰ ইজ যুগল দাস। কাৰেক্ট এনচাৰ ইজ যুগল দাস ইজ দ্য কাৰেক্ট এনচাৰ। ক্লিয়াৰ?
মুভিং টু কোশ্চেন নাম্বার 7. Moving to question number 7. Who was the first president of Assam Sahitya Sabha? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? প্ৰথম সভাপতি কোন আছিল অসম সাহিত্য সভাৰ? অপশ্যন দিয়া আছে পদ্মনাথ গোহেন বৰুৱা, কুলাধৰ চালিহা, ডক্টৰ সূৰ্য হাজৰিকা, চন্দ্ৰধৰ বৰুৱা. কাৰেক্ট আনসাৰ ইজ পদ্মনাথ গোহেন বৰুৱা. কারেক্ট আনসার ইজ পদ্মনাথ গোহেন বৰুৱা. ক্লিয়ার? যদি আপনার কোশ্চেন আহে যে অসম সাহিত্য সভাৰ প্রথম সেশন ক'ত হৈছিল, প্রথম যেটো সভা হৈছিল মানে প্রথম যেটো বৈঠক হৈছিল যেটো আৰু মিটিং এটো ক'ত হৈছিল আপোনাৰ? কারেক্ট আনসার কি হ'ব আপোনাৰ? শিৱসাগৰ. কোন ইয়াৰত? 1917 শিৱসাগৰ. ফার্স্ট প্রেসিডেন্ট অলরেডি. হেডকোয়ার্টার যদি আপনার কয় হেডকোয়ার্টার ক'ত আছে, হেডকোয়ার্টার ক'ত আছিল? এনসার হ'ব আপনার যোৰহাট. এনসার হ'ব আপনার যোৰহাট. লগতে যদি আপোনাক যদি কয় যে এডিটর কোন আছিল অসম সাহিত্য সভাৰ ম্যাগাজিনৰ এডিটর কোন আছিল? যদি আপোনাৰ কোশ্চেন আহে এডিটর কোন আছিল, কিন্তু এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় বাৰু. এডিটর কোন আছিল? এনসার হ'ব আপোনাৰ কি? চন্দ্ৰধৰ বৰুৱা. চন্দ্ৰধৰ বৰুৱা ইজ দ্য কারেক্ট অ্যান্সার. চন্দ্ৰধৰ বৰুৱা ইজ দ্য কারেক্ট অ্যান্সার. সো আমি কি শিকিলোঁ যে ফার্স্ট প্রেসিডেন্ট অফ অসম সাহিত্য সভা পদ্মনাথ গোহেন বৰুৱা. ক'ত হৈছিল প্ৰথম মিটিং ক'ত হৈছিল? শিৱসাগৰ 1917. হেডকোয়ার্টার অসম সাহিত্য হেডকোয়ার্টার ক'ত আছিল? যোৰহাট. আৰু এডিটৰ কোন আছিল? চন্দ্ৰধৰ বৰুৱা ইজ দ্য কারেক্ট অ্যান্সার. ক্লিয়ার? মুভিং টু কোশ্চেন নাম্বার 8. ইয়াৰ আগতে আমাৰ এপ আমাৰ ইউফোৰিয়া একাডেমিৰ অফিচিয়েল এপ যেটো আপোনালোকে গুগল প্লে ষ্টৰত পাই যাব. ইউফোরিয়া একাডেমি সৌরভ স্যার বুলি যদি সার্চ করে, দিস ইজ দ্য লোগো, এটাও আমার লোগো হয়. ইউফোরিয়া একাডেমি সৌরভ স্যার বুলি সার্চ কৰিব, নিশ্চয়কৈ পাই যাব, ইনষ্টল কৰি ল'ব. ইয়াতে আপোনালোকে বহুত ষ্টাডি মেটেৰিয়েল পাই যাব. অলৰেডি আমি এনচিয়েণ্ট হিষ্ট্ৰী, মেডিয়েভেল হিষ্ট্ৰী, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ ধুনীয়াকৈ কেপচুল বনাই পেলাই, কেপচুল মানে চামাৰি বনাই পিনে বহুত ডিটেইলছত পইণ্ট ৱাইজ ধুনীয়াকৈ চামাৰি বনাই পিনে আমি আপলোড কৰিছোঁ অলৰেডি. ইয়াৰ বাহিৰত আমি মক টেষ্টো লৈছোঁ. চ' যিসকল ষ্টুডেণ্টে এতিয়ালৈকে চাইছোঁ বাৰু বহুতে ভাল পাইছে আৰু মানে ফিডবেক ৱাইজ, ৰেটিং ৱাইজ বহুত ভাল পাই আছোঁ আমি. চ' আপোনালোকে নিশ্চয়কৈ ইনষ্টল কৰিব পাৰে. ইয়াৰ লগত আমাৰ ছুপাৰ 60 বেচ বুলি এটা বেচ আমি লঞ্চ কৰিছোঁ. এইটো বাৰু অসম চৰকাৰৰ বিভিন্ন এক্সামৰ কাৰণে ADRE, ফৰেষ্টাৰ, আসাম পুলিচ যিকোনো এক্সামে কওক, গোটেইকেইটা এক্সামৰ কাৰণে এটা বেচেদি আপোনাৰ গোটেইখিনি আমি কণ্টেণ্ট পাই যাব. আপুনি মেথছ, ৰিজনিং, GS, ইংলিছ এভৰিথিং গোটেইখিনি পাই যাব. গোটেইকেইটা ক্লাছ আজিৰ দিনত মই কৰাই আছোঁ. মই এটা ৰিকুৱেষ্ট কৰিম, এইটো লাইভ প্লাছ ৰেকৰ্ডেড বেচ হয় আৰু ইয়াৰ আৰু বহুত কিবা কিবি ডিটেইলছ আপোনালোকে জানিব বিচাৰে বা জানাটো প্ৰয়োজন, কুৱেৰিজ থকাটো প্ৰয়োজন. ডিটেইলছখিনি লোৱাৰ পিছত এডমিশ্যন লোৱাটোৱে স্বাভাৱিক. উইদাউট কমপ্লিট ডিটেইলছ এডমিশ্যন লোৱাৰ কোনো প্ৰয়োজন নাই. যদি আপোনালোকে এইটো কমপ্লিট ডিটেইলছ ল'ব বিচাৰে, গোটেইখিনি ইনফৰমেশ্যন ল'ব বিচাৰে ৰিগাৰ্ডিং দিছ বেচ, আপোনালোকে এই নম্বৰত মোক কণ্টেক্ট কৰিব. 6900578215 এই নম্বৰত কণ্টেক্ট কৰিব. হোৱাটছএপ কৰিলে হ'ল. এই নম্বৰত মই আপোনাক কণ্টেক্ট কৰাৰ পিছত হোৱাটছএপত যেতিয়া আপুনি মোক ক'ব আৰু ছুপাৰ 60 বেচৰ ডিটেইলছ লাগে, মই গোটেইখিনি আপোনাক হোৱাটছএপত শ্বেয়াৰ কৰিম পাৰ্চনেলি. ইয়াৰ পিছত আপুনি ডিচাইড কৰিব যে এডমিশ্যন ল'ব লাগে না নাই. ক্লিয়াৰ? মুভিং টু দ্য নেক্সট কুৱেশ্যন. Question number 8. When was second National Congress session held? চাব, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সেশন বহুত কেইটা হৈছিল, বাট সেকেন্ড ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সেশন আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, আমাৰ অসম চৰকাৰৰ পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট. কিয়? মই অলপ পিছতে কৈ আছোঁ. আগতে ইয়াৰটো কওক, কোন ইয়াৰত হৈছিল? 1885, 1886, 1887, 1889. কোন ইয়াৰত হৈছিল? কাৰেক্ট আনসাৰ ইজ 1886. কারেক্ট আনসার ইজ 1886ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ দ্বিতীয় সেশন যেটো আছিল এইটো অৰ্গেনাইজ কৰা হৈছিল. এতিয়া কথা হ'ল কিয় ইম্পৰ্টেণ্ট? বিকজ অসমৰ পৰা এই সেশনত দেৱীচৰণ বৰুৱাই এটেণ্ড কৰিছিল. কি নাম? দেৱীচৰণ বৰুৱা. অসমৰ পৰা তেখেতে এই সেশনত, এই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ছেকেণ্ড সেশনত তেখেতে এটেণ্ড কৰিছিল. এইকাৰণে আমাৰ এইটো অসম চৰকাৰৰ পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট এইটো. ক্লিয়াৰ? মুভিং টু কুৱেশ্যন নম্বৰ 9. হু ৱাজ দ্য ফাউণ্ডাৰ অফ আছাম এছ'চিয়েশ্যন? অসম সংস্থাৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, জগন্নাথ বৰুৱা, মানিক চন্দ্ৰ বৰুৱা. কাৰেক্ট আনসাৰ ইজ মানিক চন্দ্ৰ বৰুৱা ইজ দ্য কাৰেক্ট আনসাৰ.
মানিক চন্দ্ৰ বৰুৱা ইজ দ্য কাৰেক্ট এনচাৰ। এতিয়া লগতে কেইটামান ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন যে অসম সংস্থা মানে আছাম এছ'চিয়েশ্যন কোন ইয়াৰত ষ্টাব্লিছ কৰা হৈছিল, ষ্টাব্লিছড কোন ইয়াৰত এইটো স্থাপন কৰা হৈছিল, ইন দ্য ইয়াৰ 1903। ইন দ্য ইয়াৰ 1903 আছাম এছ'চিয়েশ্যন ফৰ্ম কৰা হৈছিল, ষ্টাব্লিছ কৰা হৈছিল। ইয়াৰ প্ৰথম ছেক্ৰেটাৰী কোন আছিল, ফাৰ্ষ্ট ছেক্ৰেটাৰী যদি আপোনাক কুৱেশ্যন আহে যে আছাম এছ'চিয়েশ্যনৰ ফাৰ্ষ্ট ছেক্ৰেটাৰী কোন আছিল, এনচাৰ হ'ব আপোনাৰ ফাৰ্ষ্ট ছেক্ৰেটাৰী কোন আছিল, মানিক চন্দ্ৰ বৰুৱা। মানিক চন্দ্ৰ বৰুৱা। ইয়াৰ লগত যদি আপোনাক কয় ফাৰ্ষ্ট ছেশ্যন ক'ত হৈছিল, এইটো ইয়াৰ ফাৰ্ষ্ট ছেশ্যন প্ৰথম মিটিং আছাম এছ'চিয়েশ্যনৰ প্ৰথম মিটিং ক'ত হৈছিল, এনচাৰ হ'ব আপোনাৰ ডিব্ৰুগড়ত হৈছিল। কোন ইয়াৰত হৈছিল, 1903টো এইটো বনোৱা হৈছিল, ফৰ্ম কৰা হৈছিল, কিন্তু কোন ইয়াৰত ফাৰ্ষ্ট ছেশ্যন হৈছিল, ডিব্ৰুগড় 1905ত এইটো প্ৰথম মিটিং হৈছিল। ক্লিয়াৰ? অ'কে, মুভিং টু কুৱেশ্যন নম্বৰ 10। Who was the founder of যোৰহাট সাৰ্বজনিক সভা, মানে যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন হ'ল আপোনাৰ তাতে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, জগন্নাথ বৰুৱা, হেমচন্দ্ৰ গোস্বামী। কাৰেক্ট আনচাৰ ইজ জগন্নাথ বৰুৱা ইজ দ্য কাৰেক্ট আনচাৰ। জগন্নাথ বৰুৱা ইজ দ্য কাৰেক্ট আনচাৰ। যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল, জগন্নাথ বৰুৱা ইজ দ্য কাৰেক্ট আনচাৰ। ক্লিয়াৰ? মুভিং টু কুৱেশ্যন নম্বৰ 11। ত্ৰিমূৰ্তি অফ জোনাকী এৰা ইনক্লুডেড। জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ এজন আছিল, জোনাকী যুগৰ ত্ৰিমূৰ্তি মানে তিনিজন স্পেচিয়েল পাৰ্চনেলিটিৰ কথা কোৱা হৈছে ইয়াতে, হয়নে? মহান তিনিজন ব্যক্তিৰ কথা কোৱা হৈছে। চ' ইয়াতে তিনিজনৰ ভিতৰত যিকোনো এজনৰ নাম আপুনি অপশ্যনত পাব। চ' তেখেতৰ নাম আপোনাক ক'ব দিছে, অপশ্যন দিয়া আছে মণিৰাম দেৱান, হেমচন্দ্ৰ গোস্বামী, জগন্নাথ বৰুৱা, আনন্দ চন্দ্ৰ আগৰৱালা। কাৰেক্ট এনচাৰ হ'ব আপোনাৰ ইয়াৰ পৰা হেমচন্দ্ৰ গোস্বামী। ঠিক আছে, জোনাকী যুগৰ ত্ৰিমূৰ্তি। এতিয়া কথা হ'ল ত্ৰিমূৰ্তি কোন কোন আছিল, ফাৰ্ষ্ট হ'ল আপোনাৰ লক্ষ্মীনাথ বেজবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কোন আছিল আপোনাৰ হেমচন্দ্ৰ গোস্বামী, আৰু থাৰ্ডত কোন আছে আপোনাৰ চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা। ক্লিয়াৰ? তেখেতক এই তিনিজনক আমি জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি আমি চিনি পাওঁ। ক্লিয়াৰ? মুভিং টু কুৱেশ্যন নম্বৰ 12। হু ৱাজ দ্য ৰাইটাৰ অফ দ্য আছামিজ ডিকশ্যনাৰী হেমকোষ। অসমীয়া অভিধান হেমকোষৰ প্ৰণেতা কোন আছিল? জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰধৰ আগৰৱালা, হেমচন্দ্ৰ বৰুৱা। কাৰেক্ট এনচাৰ ইজ এগেইন হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱা হেমকোষ লিখিছিল, হেমকোষ। ঠিক আছে, বাট লেটাৰ মানে এইটো তেখেতে লিখিছিল বাৰু, বাট এইটো কম্পাইল ধুনীয়াকৈ এইটো কম্পাইলেশ্যন কৰা হয়, মানে বস্তুখিনি যাতে প্ৰেজেণ্টেবল হয়, মানুহে যাতে বস্তুখিনি পঢ়ি যাতে ভাল পায়, যাতে কম্পাইল কৰা হয়। আৰু ইফ লাষ্ট ফাইনেল কম্পাইলেশ্যন কোনে কৰিছিল, ডক্টৰ মাইলছ ব্ৰনছন। ক্লিয়াৰ? অ'কে, কুৱেশ্যন নম্বৰ 13। When was জোনাকী ফাৰ্ষ্ট পাব্লিছ? ভেৰি ইম্পৰ্টেণ্ট জোনাকী। ঠিক আছে, তো জোনাকী প্ৰথম প্ৰকাশ কোন চনত পাইছিল? জোনাকী কি হয়? জোনাকী হ'ল ফাৰ্ষ্ট এছামিজ লেংগুৱেজ মেগাজিন, প্ৰথম অসমীয়া লেংগুৱেজৰ মেগাজিন হ'ল জোনাকী। কোন ইয়াৰত পাব্লিছ হৈছিল? 1889, 1890, 1891, 1892। কাৰেক্ট এনচাৰ ইজ 1889। 1889 ইজ দ্য কাৰেক্ট এনচাৰ। 1889 ইজ দ্য কাৰেক্ট এনচাৰ। ক্লিয়াৰ? জোনাকী কি হয় মই ইয়াতে লিখি দিওঁ, ফাৰ্ষ্ট এছামিজ লেংগুৱেজ মেগাজিন। ঠিক আছে, আৰু
জোনাকীৰ প্ৰথম এডিটৰ কোন আছিল ফাৰ্ষ্ট এডিটৰ কোন আছিল এইটো ভেৰি ইম্পৰ্টেণ্ট হয় এই ইনফৰমেশ্যনটো জোনাকীৰ প্ৰথম এডিটৰ কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা চন্দ্ৰকুমাৰ আগৰৱালা ইজ দ্য কাৰেক্ট আনসাৰ জোনাকীৰ প্ৰথম এডিটৰ কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা ক্লিয়াৰ মুভিং টু কোৱেশ্চন নম্বৰ 14 মুভিং টু কোৱেশ্চন নম্বৰ 14 in which year অসমীয়া ভাষা উন্নতি সাধিনী সভা was formed কোন চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল 1873 1885 1888 1895 correct answer is 1888 correct answer is 1888 is the correct answer ঠিক আছে আৰু ফাৰ্ষ্ট সেক্ৰেটাৰী কোন আছিল এই অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম সেক্ৰেটাৰী কোন আছিল ফাৰ্ষ্ট সেক্ৰেটাৰী কোন আছিল ফাৰ্ষ্ট সেক্ৰেটাৰী আছিল আপোনাৰ শিৱৰাম শৰ্মা he was the first secretary clear moving to question number 15 in which year Assamese language was re-established কি হল যে ফার্স্ট অফ অল আমাৰ অসমৰ অফিচিয়েল ল্যাঙ্গুৱেজ আছিল বেঙ্গলী ঠিক আছে অসমৰ অফিচিয়েল ল্যাঙ্গুৱেজ আছিল বেঙ্গলী ঠিক আছে কোন ইয়াৰত বেঙ্গলী এজ এ অফিচিয়েল ল্যাঙ্গুৱেজ অফ আসাম ডিক্লেয়াৰ কৰা হৈছিল বেঙ্গলী অসমৰ অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল ইন দ্য ইয়াৰ 1836 বস্তুটো বুজাত ট্ৰাই কৰক বেঙ্গলী অসমৰ অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল ইন দ্য ইয়াৰ 1836 ইয়াৰ পিছত এটোলৈ বহুত ৰিভল্ট কৰা হ'ল বহুত আন্দোলন কৰা হ'ল যেটো প্ৰয়োজনীয় আছিল বাৰু এইবিলাক গোটেইখিনি কৰাৰ পিছত ইন দ্য ইয়াৰ কোন সনত কোন ইয়াৰত আকৌ এছামিছক আমাৰ অসমীয়াক অফিচিয়েল ল্যাঙ্গুৱেজ বুলি ৰিকগনিশ্যন দিয়া হ'ল অসমৰ অফিচিয়েল ল্যাঙ্গুৱেজ যে এছামিছ বা অসমীয়া এটো অসমীয়া ল্যাঙ্গুৱেজ হিচাপে অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে কোন ইয়াৰত ৰিকগনিশ্যন পালে in the year 1873 1836 1888 1889 correct answer is 1873 এই কাৰণে কোৱা হয় অসমীয়া ল্যাঙ্গুৱেজ was re-established আমাৰ অসমত এছামিছ as a official language আকৌ নতুনকে establish কৰা হ'ল in the year 1873 কিন্তু 1836 ত কিন্তু বেঙ্গলী as a official language কিন্তু কৰা হৈছিল তাৰ পিছত আকৌ চেঞ্জ কৰা হ'ল in the year 1873 clear okay so this was the last question এটা বড় আজিৰ আমাৰ লাষ্ট কোশ্চেন আছিল মই সবকে ৰিকুৱেষ্ট কৰিম হাম্বল ৰিকুৱেষ্ট যদি আপোনালোকে ভিডিও কেটা চাই ভাল পাই আছে নতুন কিবা বস্তু যদি শিকি আছে যদি ফাৰ্স্ট অফ অল ধুনিয়াকে নোট বনাব ইম্পৰ্টেন্ট ইনফৰমেশন কেটা নোট কপিত এটা ঠাইত লিখিব যাতে পিছত যাতে ৰিভিজন কৰা যাতে সুবিধা হয় দ্বিতীয়টো কথা হল ভিডিও কেটা ভাল পালে ভিডিওটো লাইক কৰিব কমেন্ট দিব আৰু মোস্ট ইম্পৰ্টেন্টলি সাবস্ক্ৰাইব কৰিব আপোনালোকে ভিডিও কেটা চাই ভালে লাগে বুলি গম পাও আপোনালোকে জনায় যে না ভাল লাগিছে বা কি নতুন বস্তু শিকিব পাৰি এটো জানা নাছিলো বাৰু বাট আপোনালোকে সাবস্ক্ৰাইব নকৰে সো প্লিজ সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ সো মাচ